দিন কাম কৰি আছিল একপক্ষীয়ভাৱে এই সকলে এপইণ্টেড হৈ বহুত ডিপাৰ্টমেণ্টৰ সমূহ নিৰ্দেশনা মানি তেখেতসকলে এপইণ্টেড হৈ বহুত দিন কাম কৰি আছিল একপক্ষীয়ভাৱে এই সকলক বহুত শিক্ষকক বাদ পেলোৱা হ'ল চেম্পেথেটিকেল গ্ৰাউণ্ড নহয় তেখেতসকলে 20-25 বছৰ কাম কৰিছে আমি চৰকাৰে আইন বান্ধি দি আইন মতে তেখেতসকলে এপইণ্টেড হৈ 20 বছৰ নিজৰ পেটত গামোচা বান্ধি তেখেতসকলে কাম কৰিছে এই মেটাৰটো চিৰিয়াছলি চিন্তা কৰি আইন এমেণ্ডমেণ্ট কৰি সেই সকল শিক্ষক আজিও বিদ্যালয়ত তেখেতসকলে কাম কৰি আছে এই বিদ্যালয়সমূহ আইনটো এমেণ্ডমেণ্ট কৰি তেখেতসকলক ল'ব লাগে জানো যে আমিয়ে এই আইন গ্ৰহণ কৰিছিলোঁ আইন পাছ হৈছিলে গতিকে আইনমতে কামখিনি হৈ আছে বেআইনীভাৱে একো হোৱা নাই গতিকে আইনমতে কাম হৈ থকাৰ কামখিনি কৰাৰ পাছত আমি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো অধ্যক্ষ ডাঙৰীয়া বন্ধ কৰা নাই শিৱ মিশ্ৰ 13 চনত আমি যে প্ৰভিন্সিয়েলাইজেশ্যন কৰিলোঁ বিদ্যালয়সমূহ 1/1/2006 কণ্ডিশ্যন দি 1/1/2006 আগত যেতিয়া বিদ্যালয়সমূহ পাতে তেতিয়া চৰকাৰৰ ফালৰ পৰা আপোনাৰ ৰিকগনিশ্যন দিয়া হয় কনকাৰেঞ্চ দিয়া হয় পাৰ্মিশ্যন দিয়া হয় এই নিয়ম অনুযায়ী তাতে শিক্ষক নিযুক্তি হৈছিল কিন্তু পিছত 2013 চনত সেই বিদ্যালয়সমূহ মোটামুটি ঠিক ঠাক মতে লৈছে কিন্তু 2017 যিটো প্ৰভিন্সিয়েলাইজেশ্যন এক্ট হয় 2013 এক্ট মতে নহয় আৰু সেই শিক্ষকসকল যিসকল ডিপাৰ্টমেণ্টৰ সমূহ নিৰ্দেশনা মানি তেখেতসকলে এপইণ্টেড হৈ বহুত দিন কাম কৰি আছিল একপক্ষীয়ভাৱে এই সকলক বহুত শিক্ষকক বাদ পেলোৱা হ'ল LP ME হাইস্কুল হায়াৰ ছেকেণ্ডাৰী কলেজলৈকে বহুত শিক্ষকৰ পদ বাদ পৰিল সেকশনাল টিচাৰ হওক ইস্যু ডেটৰ কাৰণেই হওক হিন্দী আৰবী সংস্কৃত টিচাৰ হওক এডিশ্যনেল টিচাৰ হওক কনকাৰেঞ্চৰ কিছুমান বাহানা দোহাই দি এনেকুৱা ঢেৰ শিক্ষকৰ পদ বাদ পৰিল কিন্তু 2013ত যি আপুনি প্ৰভিন্সিয়েলাইজেশ্যন এক্ট কৰিলে সেই অনুপাতেও যদি 2017-18 এক্ট হ'লহেঁতেন হাজাৰ হাজাৰ শিক্ষকৰ সোমাই গ'লহেঁতেন এইটো নকৰি একপক্ষীয়ভাৱে এইটো কৰা হ'ল গতিকে ইয়াতে যে কৈছে এমেণ্ডমেণ্ট নহ'ব মই মন্ত্ৰী ডাঙৰীয়া আছে পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ চৰকাৰৰ লগত আপুনি আলোচনা কৰি সেই সকল মানুহৰ লগত ইনজাষ্টিচ কৰা হ'ব চেম্পেথেটিকেল গ্ৰাউণ্ড নহয় তেখেতসকলে 20-25 বছৰ কাম কৰিছে আমি চৰকাৰে আইন বান্ধি দি আইন মতে তেখেতসকলে এপইণ্টেড হৈ 20 বছৰ নিজৰ পেটত গামোচা বান্ধি তেখেতসকলে কাম কৰিছে এতিয়া আমি একপক্ষীয়ভাৱে আইন বনাই তেখেতসকলক চাফাই কৰিছোঁ এইটো উচিত হোৱা নাই গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সদনৰ পৰা জনাইছোঁ আপোনাৰ যোগেদি এই মেটাৰটো চিৰিয়াছলি চিন্তা কৰি আইন এমেণ্ডমেণ্ট কৰি সেই সকল শিক্ষক আজিও বিদ্যালয়ত তেখেতসকলে কাম কৰি আছে সেই বিদ্যালয়সমূহ আইনটো এমেণ্ডমেণ্ট কৰি তেখেতসকলক ল'ব লাগে আৰু যিসকলে কণ্ডিশ্যন ফুলফিল কৰিল আপুনি কৈছে প্ৰচেছ চলি আছে হয় কিন্তু সেইসকলক অতি সোনকালে শিক্ষক হিচাপে নিযুক্তি দিব লাগে এমেণ্ডমেণ্টৰ কথাটো এই মুহূৰ্তত অহা নাই গতিকে বিবেচনা এই মুহূৰ্তত কৰিব পৰা নাযায় কিয়নো এইখন বিধানসভাতেই এই বিষয়ে আইন আহিছিল আমি সকলোৱে যিখিনি ব্যক্তি তেতিয়াও আছিলোঁ আজিও আছোঁ আমি জানো যে আমিয়ে এই আইন গ্ৰহণ কৰিছিলোঁ আইন পাছ হৈছিলে গতিকে আইনমতে কামখিনি হৈ আছে বেআইনীভাৱে একো হোৱা নাই গতিকে আইনমতে কাম হৈ থকাৰ কামখিনি কৰাৰ পাছত আমি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো অধ্যক্ষ ডাঙৰীয়া বন্ধ কৰা নাই এই মুহূৰ্ততো প্ৰায় 15,000 শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে গতিকে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰে শিক্ষক য'ত শিক্ষক নাই তাৰ শিক্ষক গৈ থাকিব কিন্তু যিসকল আইনৰ আওতাত নপৰে তেওঁলোকৰ কাৰণে বাৰে বাৰে আইনখন সলনি হৈ থাকিব বা এমেণ্ডমেণ্ট হৈ থাকিব লাগিব বুলি মই ব্যক্তিগতভাৱে নাভাবোঁ কাৰণ মই অৱশ্যে এডুকেশ্যন মিনিষ্টাৰো নহয় মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হিচাপে ইয়াতে উত্তৰ দি আছোঁ কিন্তু মই মোৰ ব্যক্তিগত অভিমত প্ৰকাশ কৰিছোঁ যে আমাৰ ডিপাৰ্টমেণ্টে এতিয়া প্ৰায় 15,000 চাকৰিৰ কাৰণে কি কৰিছে এপ্লিকেশ্যন লৈছে এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া চলি আছে গতিকে য'ত টিচাৰ নাই তেওঁক টিচাৰ দিয়া হ'ব গতিকে এই মুহূৰ্তত এমেণ্ডমেণ্টৰ নেক্সট কুৱেশ্যন শিৱ মিশ্ৰ